দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমতো উদযাপন ৮০ সংখ্যক স্বাধীনতা দিৱস। খানাপাৰাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উত্তোলন কৰে স্বাধীনতা দিৱসৰ পতাকা। দেশৰ স্বাধীনতাৰ ৰক্তৰঞ্জিত ইতিহাস সোঁৱৰি অসমৰ মুক্তি যুঁজাৰুৰ অতুলনীয় বৰঙণিৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 1921 চনত মহাত্মা গান্ধীৰ অসম ভ্ৰমণে স্বাধীনতা আন্দোলনক অধিক তীব্ৰতৰ কৰি তোলে। কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, দেশপ্ৰাণ চন্দ্ৰনাথ শৰ্মা, কুলধৰ চলিহা, তৰুণৰাম ফুকন, গোপীনাথ বৰদলৈ প্ৰমুখ্যে নেতাসকল এই আন্দোলনত নামি পৰে। গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেজপুৰ চাহ বাগিচাত মদ আৰু কানিৰ বিৰুদ্ধে প্ৰচাৰ চলাই 1921 চনত চাহ শ্ৰমিক মালতী উৰ্ফে মাংৰি ওৰাং নিহত হয়। দেশৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত তেখেতে অসমৰ পৰা শ্বহীদ হোৱা প্ৰথমগৰাকী মহিলা। স্বাধীনতা দিৱসৰ ভাষণত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। স্বাধীনতা দিৱসৰ দিনটোতেই বাল্য বিবাহ আৰু বহু বিবাহৰ বিৰুদ্ধে কঠোৰ সকিয়নি দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 1 নৱেম্বৰৰ পৰা বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যত পুনৰ চলিব অভিযান। অসম আৰক্ষীক বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ হ'বলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ। ইয়াৰ পিছতে আমি দেখা পাইছিলোঁ যে ৰাজ্যত বাল্য বিবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু কলেজ ইউনিভাৰ্চিটিত ছাত্ৰীৰ নামভৰ্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই বহু বিবাহৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীগৰাকীয়ে লৈছে দৃঢ় পদক্ষেপ। বিবাহ বিচ্ছেদ নকৰাকৈ আন মহিলাৰে সম্পৰ্ক ৰখা চৰকাৰী কৰ্মচাৰীয়ে প্ৰথমা পত্নীক দিব লাগিব দৰমহাৰ অংশ। প্ৰথমা পত্নীয়ে আবেদন কৰাৰ লগে লগে চৰকাৰী কৰ্মচাৰীৰ 20% দৰমহা কৰ্তন কৰিব চৰকাৰে। বেচৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰতো এই নিয়ম প্ৰযোজ্য কৰাৰ বাবে বিধানসভাত আইন অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে যিকোনো চৰকাৰী কৰ্মচাৰীয়ে যদি প্ৰথমগৰাকী পত্নীক পৰিত্যাগ কৰে, প্ৰথমগৰাকী পত্নীয়ে চৰকাৰক আবেদন কৰাৰ লগে লগে সেই চৰকাৰী কৰ্মচাৰী বিষয়াৰ দৰমহাৰ 20% আমি কৰ্তন কৰি সেই পৰিত্যক্তা পত্নীৰ একাউণ্টত আমি জমা দিম, যাতে সেইগৰাকী পত্নীয়ে নিজৰ জীৱন নিৰ্বাহ কৰিব পাৰে। মই বেচৰকাৰী খণ্ডত কাম কৰা কৰ্মচাৰীসকলৰ ক্ষেত্ৰতো এই নিয়ম শৃংখলিত কৰাৰ বাবে এখন আইন বিধানসভাত অনাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। বহিৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি হিচাপে গণ্য কৰা লোকসকললৈও বিশেষ আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। লোকপিয়লত অসমীয়াক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰিবলৈ বহিৰাজ্যৰ পৰা অহা লোকসকলক আহ্বান জনায় হিমন্ত বিশ্ব শৰ্মাই। বহিৰাজ্যৰ পৰা আহি অসমক মাতৃভূমি বুলি গণ্য কৰা প্ৰতিজন লোক একোজন গৌৰৱী অসমীয়া। জনজাতীয় লোকসকলক বাদ দি, বৰাক উপত্যকাৰ লোকসকলক বাদ দি অসমত বাস কৰা প্ৰতিগৰাকী গৌৰৱী অসমীয়াক, যিসকল নেকি কেতিয়াবা ৰাজস্থানৰ পৰা আহিছে, কেতিয়াবা আন ৰাজ্যৰ পৰা আহিছে বা বিভিন্ন ভাষা সংস্কৃতি লগত লৈ আহিছিল, তেওঁলোক সকলোকে মই অনুৰোধ কৰিম এইবাৰ যেন লোকপিয়লত সকলোৱে নিজৰ মাতৃভাষা হিচাপে অসমীয়া লিখিবলৈ আগবাঢ়ি যায়।
তাৰ বাবে মই প্ৰতিগৰাকী গৌৰৱী অসমীয়াক আহ্বান জনাম। স্বাধীনতা দিৱসৰ দিনটোতে অসমত নতুনকৈ গঠন হ'বলগীয়া 8খন সমজিলাৰ নাম ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কমলপুৰ, বৰহমপুৰ, ৰঙানদী, চিচিবৰগাঁও, চাবুৱা, লাহোৱাল, বৰখলা আৰু কাটিগড়া হ'ব নতুন সমজিলা। শ্ৰদ্ধা ৰাইজ, আজিৰ এই দিনটোতে মই আমাৰ ৰাজ্যত 8খন নতুন সমজিলা গঠনৰ প্ৰস্তাৱো আনুষ্ঠানিকভাৱে ঘোষণা কৰিছোঁ। আমাৰ ৰাজ্যত ইতিমধ্যে 78খন সমজিলাৰ অধিসূচনা জাৰি কৰা হৈছিল। ইয়াৰ 49খন সমজিলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে। আজি স্বাধীনতা দিৱসৰ এই শুভক্ষণত মই ৰাজ্যত নতুনকৈ আৰু 8খন সমজিলা গঠনৰ সিদ্ধান্ত ঘোষণা কৰিছোঁ। ইফালে কৰ্তব্যত গাফিলতি কৰা চৰকাৰী কৰ্মচাৰীকো কঠোৰ সকিয়নি দিয়ে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2 অক্টোবৰৰ পৰা চৰকাৰী কাৰ্যালয়ত নিষ্পত্তি নোহোৱাকৈয়ে থকা ফাইলৰ কাম চলিব তীব্ৰ গতিত। জনতা ভৱনত নিষ্পত্তি নোহোৱাকৈ এতিয়াও আছে 1 লাখ ফাইলৰ কাম। ফাইলৰ নিষ্পত্তিৰ বাবে কমিটি গঠন কৰাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আমাৰ চৰকাৰত 38টা বিভাগ আছে। অৰ্থাৎ আমি যদি অনুমান কৰিব পাৰোঁ তেতিয়াহ'লে আমি স্বীকাৰ কৰাত মোৰ কোনো বেয়াও লগা নাই যে আজি আমাৰ ৰাজ্যৰ সচিবালয়ত 1 লাখ নথি পেণ্ডিং হৈ আছে। অৰ্থাৎ 1 লাখ জনতাৰ হুমুনিয়া, 1 লাখ জনতাৰ বেদনা আৰু 1 লাখ জনতাৰ কষ্ট ছেক্ৰেটেৰিয়েটৰ ফাইলৰ মাজত সীমাবদ্ধ হৈ আছে। চৰকাৰী বিষয়াসকলক মই আকৌ এবাৰ সতৰ্ক আৰু সাৱধান কৰি দিব বিচাৰিছোঁ। আমাৰ ৰাইজ পৰিৱৰ্তন হৈছে। ৰাইজৰ সহিষ্ণুতা আৰু ৰাইজৰ ধৈৰ্যৰ পৰীক্ষা লোৱাৰ সময় এতিয়া পাৰ হৈ গ'ল। 2028 চনত স্বৰ্গদেউ চাওলুং চুকাফাৰ অসম আগমনৰ 800 বছৰ উপলক্ষে বৰ্ণাঢ্য অনুষ্ঠান আয়োজনৰ কথাও আজি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। 2028 চন ব্ৰহ্মপুত্ৰ উপত্যকালৈ চাওলুং চুকাফাৰ আগমনৰ 800 বছৰ পূৰ্ণ হ'ব। মই ঘোষণা কৰিবলৈ পাই সুখী হৈছোঁ যে ৰাজ্য চৰকাৰে চাওলুং চুকাফাৰ অসমলৈ আগমনৰ 800 বছৰ পূৰ্ণ হোৱাৰ এই ঐতিহাসিক ক্ষণটোক এক বিশাল আৰু অভূতপূৰ্ব আয়োজনেৰে সগৌৰৱেৰে উদযাপনৰ পৰিকল্পনা কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতি আৰু শংকৰৰ সৈতে তুস্মিতা গগৈ আৰু মনোজ দুৱৰাৰ ৰিপৰ্ট, অসম লাইভ 24।